নমস্কাৰ আপুনি ভাবি আছে নেকি এটা মুড়ি ব্যৱসায় কৰিম বুলি কিন্তু আপুনি ভাবি আছে যে মুড়ি মেচিনটো ক'ত পাম মই আজি আপোনালোকক এটা মুড়ি মেচিন দিম আৰু এই মুড়ি মেচিনটো আপুনি প্ৰথমে 1 টকাও দিব নালাগে আপুনি আপোনাৰ নিজৰ ঘৰত এটা মুড়ি মেচিন পাই যাব আপুনি যদি ভাবি আছে এটা মুড়ি ব্যৱসায় কৰি মুড়ি লগত ব্যৱসায় কৰি হোলসেলত বিক্ৰী কৰিম তেনেহলে আপোনাৰ বাবে এই ভিডিওটো একদম স্কিপ নকৰিব আৰু আপুনিও যদি মুড়ি মেচিন লম বুলি ভাবি থকা না তেনেহলে ভিডিওটো শেয়াৰ কৰক মুড়ি মেচিনটো দেখে কাৰণ ভিডিওটো শেয়াৰ কৰিলে আপোনাৰ সেইজন ব্যক্তিয়ে মুড়ি মেচিনটো লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু এই মুড়ি মেচিনটো লওঁতে প্ৰথমে আপুনি পইচা দিব নালাগে তাৰ মানে আপোনাৰ ঘৰত মেচিন দি থৈব ফুল কেশ অন ডেলিভাৰী আপুনি এতিয়া নিজৰ ঘৰত বহি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব কাৰণ সক মুড়ি সকলোৰে ঘৰত ব্যৱহাৰ হয় আপোনাৰ ঘৰতো ব্যৱহাৰ হয় মোৰ ঘৰতো ব্যৱহাৰ হয় মুড়ি সকলোৱে খায় দৈনন্দিন জীৱনত একদম লাগতিয়াল বস্তু হৈছে মুড়ি কিন্তু এই মুড়ি একদম জীৱন কাললৈকে চলি থাকিব আৰু মই যেহেতু আজি আপোনালোকক দেখাইছো পিছফালে মুড়ি পুৰা ম্যানুফ্যাকচাৰ হৈ আছে নিশা মেচিনাৰী ওয়াৰ্কশপ সোনু ডিস্ট্ৰিবিউটৰত আহিছো আৰু আপোনালোকে ইয়াৰ পৰা তেওঁলোকে যেটো নিজে মেচিন বনায় তেওঁলোকে মেচিন বেলেগৰ পৰা কিনি আনি বেলেগত এনেকুৱা নহয় তেওঁলোকে সবতকৈ ভাৰতৰ ভিতৰত সবতকৈ কমত তেওঁলোকে মুড়ি মেচিন দি আছে কাৰণ তেওঁলোকে নিজে মেচিনটো বনাই লবে ডাইৰেক্ট কাস্টমাৰক প্ৰভাইড কৰে একদম সম্পূৰ্ণ সুযোগ আপোনাক এতিয়া বেছ পিছফালে যিবিলাক মুড়ি বনাই আছে গুটেইখিনি দেখাবলৈ যত্ন কৰিম কেনেকৈ তেওঁলোকে মুড়িবিলাক ম্যানুফ্যাকচাৰ কৰে কেনেকৈ তেওঁলোকে মুড়িবিলাক আপোনালোকে বনাই কৰি গুটেইখিনি কাৰণ এই মেচিনটো আপুনি এতিয়া বহুতে ভয় কৰি থাকে যে আপুনি ক'বাত কিবা কৰিলে পইচা দিলে তাৰ পিছত আপোনাৰ মুড়ি মেচিন আহিল কিন্তু আপুনি চিন্তা কৰিবলগীয়া কাৰণ নাই কাৰণ আপোনালোকে ডাইৰেক্ট মেচিনটো আপোনাৰ ঘৰত দি থৈ যাব তাৰ পিছত বাকি আপুনি পেমেন্ট কৰিলে হ'ল তাৰ আগত আপুনি 1 টকা দিব নালাগে পুৰি পিছত দৌৰি ফুৰিলে কিমান আপোনালোকে দৌৰি ফুৰিব লগা হয় যদি আপোনালোকক সেই সময়ত নিজৰ ঘৰতে বহি এটা মেচিনত মুড়ি মেচিনৰ ব্যৱসায় কৰে তেনেহলে ভাবিছক আৰু লগতে এইখিনি এটা কথা কওঁ আপোনালোকৰ বহুত মানে তেওঁলোকৰ প্ৰডাকচন ঘন্টাত আপোনালোকৰ কিমান জানে আপুনি ঘন্টাত 700 1000 2000 কেজি লৈকে মুড়ি প্ৰডাকচন কৰিব পাৰিব তেওঁলোকৰ ইমান একদম ক্ষমতা একদম গপছ আৰু ডিজিটেল আধুনিক মেচিন তেওঁলোকে মুড়ি মেচিন লৈ আহিছে তেওঁলোকৰ হৈছে নিশা মেচিনাৰী ওয়াৰ্কশপ সোনু ডিস্ট্ৰিবিউটৰ তেওঁলোকৰ একদম ওয়েষ্ট বেংগল তেওঁলোকৰ কলকাতাত তেওঁলোকৰ ব্ৰাঞ্চ আছে আপোনালোকৰ যদি লব বিচাৰে আপোনালোকৰ ঘৰত তেওঁলোকে মেচিন পৌঁছাই দিয়াৰ ব্যৱস্থা কৰিছে এতিয়া যদি আপোনালোকৰ 100 কেজি প্ৰডাকচন যেটো হেতু 35 ৰ পৰা 40000 পৰিব যেটো 200 কেজি হয়তো 50 ৰ পৰা 55000 আৰু যদি 300 কেজিটো কও আপোনালোকে হেতু 70 ৰ পৰা 75000 আৰু আপোনালোকে কেশ অন ডেলিভাৰী তা মানে আপুনি 1 টকা নিদিয়াকৈ আপোনালোকে মেচিন ঘৰত পাই যাব চাইটো কেশ অন ডেলিভাৰী আপোনালোকে এই মুড়ি বনোৱা মেচিনটো যদি আপুনি 1 টকা তেওঁলোকক দিব নালাগে আপোনালোকক ডাইৰেক্ট মেচিন আপুনি ঘৰত পাই যাব মানে কোছন আপুনি ঘৰত বহি এটা সৰু ৰুমত এটা আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু মই এটা কথা কওঁ এটো নিশা মেচিনাৰী ওয়াৰ্কশপ সোনু ডিস্ট্ৰিবিউটৰ তেওঁলোকৰ নিজৰ ম্যানুফ্যাকচাৰ হয় মোৰ পিছফালে দেখিব পাৰিছে তেওঁলোকে ম্যানুফ্যাকচাৰ নিজে কৰে আপুনি যেনেকুৱা ধৰণৰ মেচিন লাগে ৰঙা নীলা কালাৰ আপোনালোকৰ মন পছন্দ মতে কৰি দিব আৰু আপোনালোকৰ এই মেচিনাৰীটো আপোনালোকৰ নিজৰ ম্যানুফ্যাকচাৰ সেই কাৰণে অল ইণ্ডিয়াৰ ভিতৰত তেওঁলোকে একদম কমত মেচিন দি আছে অল ইণ্ডিয়াৰ ভিতৰত কমত আপুনি যদি মুড়ি মেচিন লব বিচাৰে তেনেহলে এওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ঘন্টাত আপোনালোকে 700 800 কেজি লৈকে আপোনালোকে 2000 কেজি লৈকে প্ৰডাকচন কৰিব পাৰিব 1000 কেজি প্ৰডাকচন কৰিব পাৰিব ঘন্টা আপুনি যেটো স্ক্ৰিনত নাম্বাৰ ওলাই আছে ৰেড কালাৰৰ নাম্বাৰ ওলাই আছে তেওঁলোকক ফোন কৰক ফোন কৰি লপলে আপোনালোকে কক যে মোক এটা মেচিন লাগে মুড়ি বনোৱা মেচিন লাগে আৰু তেওঁলোকে আপোনাক সেই মুড়ি বনোৱা মেচিনটো যোগান ধৰিব আপোনাক ঘৰত মেচিন দি থৈ যাব আমাৰ অসমৰ যিকোনো জায়গাতে আপুনি নাথাকক কিয় আপোনাক ঘৰত তেওঁলোকে মেচিন একদম ডাইৰেক্ট ঘৰত আহি দি থৈ যাব দেৰি নকৰিব স্ক্ৰিনত যেটো নাম্বাৰ ওলাইছে একদম ধুনিয়াকে তেওঁলোকৰ লগত যোগাযোগ কৰক যোগাযোগ কৰিলে আপুনি একদম ধুনিয়াকে এটা মেচিন মুড়ি বনোৱা মেচিন আপুনি ঘৰত ধুনিয়াকে পাই যাব আৰু এটা সৰুকে এটা ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰিব আপোনাৰ নিজৰ ঘৰৰ পৰা আৰু এই মুড়িসমূহ আপোনালোকে পেকেজিং কৰি আপোনালোকে হোলসেলত বিক্ৰী কৰিব পাৰিব